সেইকাৰণে মই কৈ থাকো মাজে সময়ে ঘৰত এখন দুখন কাম কৰি থাকিবা অনবৰতে মাক কাম বন কৰাই মাকহে তুমি শক্তিশালী কৰিলা এতিয়া তুমি দেখোন নিজে একো শক্তিশালী নহলাই ঘৰত কাম বন কৰি যদি মানুহজনী পাতল হোৱা হলে তুমি দেখোন ফৰফৰাই গলা হলে এতিয়া দেখোন খাই শকত হোৱাৰ কাৰণে তুমি নোৱাৰিছা খোজ কাঢ়িবই নোৱাৰিছা পিকনিক পিকনিক কৈ থাকোঁতে আপোনাক এটা কথা সুধিবলৈ পাহৰিলো আমি পিছে পিকনিক ক'ত খাম গাড়ীত দেখো আমি যোৱাই নাই আৰু মানুহবোৰ ক'ত থাকিব মই একো বুজিয়ে পোৱা নাই কিয় তোমাক দেখোন যোৱাকালি কৈছিলোৱে আমাৰ গাঁৱত লাগি থকা চেঁচা নৈখনৰ ওচৰতে পিকনিক খাম বুলি কিমান দূৰৰ পৰা মানুহবোৰ আহিছে নহয় পিকনিক খাবলৈ বলা বলা আমাৰ দেৰিয়ে হৈছে কি আমি মানে গাঁৱৰ ভিতৰতে পিকনিক খাম মই মিছাতে ইমান ষ্টাইল কৰি আহিলো ভাবিছিলো গাড়ীত উঠি পিনে কৰবা দূৰলৈ গৈ মেলি পিকনিক খাম বুলি এই গাঁৱৰ ভিতৰতে পিকনিক খাম মিছাতে ষ্টাইল কৰি আহিলো এইবোৰৰ কাৰণে মোক খং উঠে কথা দি কথা ৰাখিব নোৱাৰে ৰাতিপুৱা 6টা বজাৰ পৰা এতিয়া 9টা বাজি গ'ল 9টা বজালৈকে একে ঠাইতে ৰখি আছো আৰু এতিয়ালৈকে অহা নাই মোক নিবৰ কাৰণে যোৱাকালি কৈছিলে ৰাতিপুৱা সোনকালে উঠি সাজি কাচি ৰখি থাকিবা মই লৈ আনিম বুলি আৰু এতিয়ালৈকে অহা নাই বেলেগ বয়ফ্ৰেণ্ড এটা লৈ পিনে কৰবা বেলেগলৈ যাওঁগৈ নেকি বাৰু ইমান ডাঙৰ কেৰাহীটো স্কুটাৰত বান্ধোতে মোৰ 2 ঘণ্টা লাগি গ'ল মা দেউতা ৰাতিপুৱাই গ'ল কেৰাহীটো আৰু বাচনটো লৈ যাব পাৰে নহয় এইকেইটা আকৌ মোৰ ডিঙিত ওলমাহে গৈছে আৰু সেইফালে ফাগুনীয়ে মোৰ কাৰণে ৰখিয়ে আছে নে বেলেগ কাৰোবাৰ লগত কৰবালৈ গুচিয়ে গ'ল একো খবৰে পোৱা নাই মই আৰু দেৰি নকৰো আৰু 2টামান বাচন আছিলে সেইকেইটা থাকক বাপেকে মই আৰু নিনো মই এতিয়া তাইক লৈ আনোগৈ সোনকালে অবিঐ চাওকচোন আমাৰ গাঁৱৰ ভিতৰতো ইমান ধুনীয়া ঠাই আছে মানুহবোৰে মিছাতে দূৰলৈ গৈ পিকনিক খায় গাঁৱতে ইমান ধুনীয়া ঠাই আছে এইবোৰ ঠাইতে খাব লাগে তাকে হেবিঐ আমি চকুৰে যি ধুনীয়া ঠাই দেখিছো এইবোৰ যদি ডেকা উঠি অহা ল'ৰা ছোৱালীবোৰেও দেখা হলে সিহঁতিও সদায় ইয়ালৈকে আহিল হলে মিছাতে বেলেগ এখন ঠাইলৈ কেতিয়াও নাযায় হেৰি শুনিছে ৰাস্তাত দেখোন এটা মানুহো দেখা নাই মানুহবোৰ পিকনিক ঠাইলৈ গ'ল নে ঘৰৰ পৰা ওলোৱাই নাই একো গমেই পোৱা নাই আপুনি কিবা খবৰ কৰিছিল নেকি আহিব সকলো আহিব পিকনিক খাবৰ কাৰণে ৰমেশে যোৱাকালিয়ে পইচা দিছিলে চাউল 50 কেজি কিনিবৰ কাৰণে মই যিহেতু এটা দায়িত্ব লৈছো সেইকাৰণে আমি সোনকালে যাব লাগিব পিকনিক ঠাইলৈ বনভোজলৈ অকলে অকলে গৈ একেবাৰে ভাল নালাগে সব মানুহ মিলিহে বনভোজলৈ যায় যদি আমি সোনকালে গৈ সেই ঠাইখিনি পাওঁগৈ আৰু যদি মানুহ এটাও নাথাকে তেতিয়া আমাৰ ভাল লাগিব জানো পিছে তুমি কথাটো ঠিকেই কৈছা আমি যদি পিকনিক ঠাইলৈ সোনকালে গৈ পাওঁ আৰু তাত যদি কোনো মানুহে নাথাকে তেতিয়া আমাৰ একো ভালে নালাগিব আৰু এই ৰাস্তাটোৰে মানুহবোৰ অহা যোৱা কৰে সেইকাৰণে আমি খন্তে সময় ইয়াতে ৰখি পিনে বাট চাওঁ আৰু তেতিয়া যদি লগ পাওঁ লগে ভাগে যাম লগে ভাগে গৈ ফূৰ্তি কৰি গ'লেহে পিকনিক লাগিব নহলে এটাকে গ'লে বিয়া খাবলৈ নহলে সকাম খাবলৈ যোৱাহে লাগিব মাজনী চাচোন মোক আজি কেনেকুৱা লাগিছে এই মুগাৰ কাপোৰযোৰ বহুত বছৰৰ পৰা বাকচতে সোমাই আছিলে কতো পিন্ধিয়ে যোৱা নাছিলো আজি পিকনিক খাম বুলিয়ে এইযোৰ পিন্ধি লৈছো চাচোন চা মোক কেনেকুৱা লাগিছে মা আজি তোমাক বহুত ধুনীয়া লাগিছে ৰবা তোমাক মই 2 কপিমান ফটো মাৰি দিওঁ উফ ৰখি আমনি লাগি গৈছে গৈ আজি ৰাতিপুৱাও ইমান সোনকালে উঠিলো আৰু এতিয়া পিকনিকলৈ যোৱাই নাই কেতিয়া যাম আমি এই মানুহজন অথনিৰ পৰা বাথৰুমৰ ভিতৰত কি কৰি আছে জানো পাই ভগৱানেহে জানে পিকনিক বুলি ৰাতিপুৱা 5টা বজাতে উঠিলো সব কাম বন কৰি মেলি এতিয়া ওলাইও ৰেডি হলো কিন্তু এখেত এতিয়ালৈকে ওলোৱাই নাই ৰেডি হোৱাই নাই কিনো খাইছিলো মই এতিয়া কেৱল অহা যোৱাই কৰি আছো যি দেখিছো মোৰ আৰু পিকনিক যোৱা নহব তাত গলেও মই একো খাবই নোৱাৰিম যিহে মোৰ পেট বেয়া কৰিছে কৃষ্ণ হেৰি আপুনি আজি বাথৰুমৰ ভিতৰতে বনভোজ খাম বুলি ভাবিছে নেকি ৰাতিপুৱাৰ পৰা এতিয়ালৈকে কেৱল তাতে সোমাই আছে যে ওলাই আহক সোনকালে ওলাই আহক নোৱাৰো মই কতো যাব নোৱাৰো আজি ইয়াত যি সোমায়ে থাকিব লাগিব যি দেখিছো যোৱাকালি ৰমেশে পইচা দিছিলে ছাগলী এটা কিনি লৈ যাবলৈ ছাগলীটো কিনিলো এতিয়া মই লৈ যাব নোৱাৰিম সেইটো তুমিয়ে লৈ যাবা মই নাযাওঁ মই কতো নাযাওঁ আজি এইবোৰ মানুহে খাবলৈও নেৰে আৰু হাগিবলৈও নেৰে মাজনী বৈ আমি দুইজনীয়ে গৈ পিকনিক খাওঁগৈ দেউতালৈ মিছাতে ৰখি একো লাভ নাই ৰখি থাকিলে আমাৰ পিকনিক খোৱাও নহব এতিয়া এইবোৰ ছাগলী মইহে দাঙি লৈ যাব লাগিব এই মানুহজনৰ কোনো কামেই নাই মই মিছাতে ইমান দামী মুগা কাপোৰযোৰ পিন্ধিলো নিপিন্ধা হলে ভাল আছিলে আৰু এতিয়া কাপোৰ সলাই থাকিলেও বহুত দেৰি হ'ব উপায়ো নাই আৰু এতিয়া পিকনিক খোৱা মানুহবোৰ ৰখিয়ে আছে নে গলেই নে খাই বৈ ঘৰলৈকে আহিলে একো খবৰে নাপাওঁ হে ভগৱান মানুহবোৰ লগ পালেই হয় আৰু পিকনিক পাৰ্টি মনে মনে থাকাও কিনো ডিঙি মেলি পিকনিক চিঞৰি আছা 1 টকাও নিদিয়াকে আমি পিকনিক খাবলৈ আহিছো ইমান নিচিঞৰিবা দেখিবলৈ ভাল নালাগে
এতিয়া মানে পিকনিকলৈ কান্দি কান্দিহে যাব লাগিব সকলো মানুহে পিকনিকলৈ গ'লে কিমান হাঁহি ফূৰ্তি কৰি পিনে গান গাই গাই যায় আমাৰ আকৌ গান এটা গালেও চিঞৰিলেও গালি পাৰে নহয় আমি মানে 1 টকাও নিদিয়াকে পিকনিক খাবলৈ আহিছো সেইকাৰণে বেছি চিঞৰি চিঞৰি গ'লে দেখিবলৈ ভাল নালাগে খাবলৈ নোপোৱা নিচিনাহে লাগে পইচা নিদিলে কি হ'ব 2 বেগ ভৰাই ভৰাই লৈ আনিছো ঘৰৰ শাক পাচলি দোকানৰ পৰা কিনি লৈ অনা নাই নহয় ঘৰৰ খেতি কৰা শাক পাচলি লৈ আনিছো 2 বেগ হ'ব ব'লা ব'লা তোমাক একো ক'ব নোৱাৰি ফাগুনি মই আহি গলো উঠা উঠা সোনকালে উঠা সেইপিনে পিকনিক আৰম্ভ হলেই চাগে উঠা সোনকালে উঠা তোমাৰ কাৰণে ৰাতিপুৱা 6টা বজাৰ পৰা এতিয়া 10টা বজালৈকে ৰখি ৰখি মোৰ ইয়াত ভৰি বিষাই গ'লগৈ বহুত দেৰি ৰখিলো দেই কোনো ছোৱালীয়ে এনেকে ৰখি নাথাকে মোৰ আকৌ বেলেগ বয়ফ্ৰেণ্ড নাই কাৰণেহে মই ৰখি থাকিলো উপায় নাই যে আৰু বছৰটো শেষৰ চেলফিখনো লগত ল'ম বুলিয়ে তোমাৰ কাৰণে ৰখি থাকিলো এতিয়া ব'লা সোনকালে ব'লা আহা আহা তোমাক আজি আমাৰ ধুনীয়া গাঁওখন ফুৰাব লৈ যাম আৰু আমি য'ত পিকনিক খাম সেই ঠাইখিনি দেখিলে তুমি আৰু পাগল হৈ যাবা ব'লা কিন্তু মই ক'ত বহিম ইয়াত চোন ইমান ডাঙৰ ডাঙৰ বাচন আছে মই ক'ত বহিম মই বহিবলৈ চোন জেগাই নাই বেয়া নোপোৱা যদি আজিৰ কাৰণে তুমি বাচনখিনি ওপৰতে বহি দিয়া গাঁওখনৰ ভিতৰত কেৱল মোৰেই স্কুটাৰ আছে সেইকাৰণে ডাঙৰ বাচন কেইটা মোকে লৈ যাবলৈ ক'লে এইকেইটা পেলাই থৈ গ'লেও নহ'ব তুমি ইয়াতে বহি দিয়া হেল্ল' মামুনি তই আহিছনে সোনকালে চব মানুহ আহিলে আৰু আমি এতিয়া পিকনিক খাই পামগৈ বেছি দূৰ নাই সোনকালে ঠিক আছে বাৰু মই এতিয়া ওলাইছোৱেই ঐ ডাঙৰ শুন তই ভাত কেইটামান বনাবি বাপেৰকো দিবি আৰু ভাইটিকো খুৱাবি মই এতিয়া পিকনিকলৈ যাওঁ বহুত দেৰি হৈছে মই একো ভাত বনাই থাকিবলৈ নাই মই ভাইটিকো নোখোৱাওঁ আৰু দেউতাকো ভাত নিদিওঁ মোৰ লগৰবোৰ চবেই পিকনিকলৈ গৈছে মইহে ক'তো যোৱা নাই আপুনি এইপিনে যদি পিকনিকলৈ যায় মই সেইটো চাইডে পিকনিকলৈ যাম বেলেগ কাৰোবাৰ লগত এই ল'ৰা ছোৱালী কেইটাৰ পৰাও মই অকণো শান্তি নাপালো বাপেকটো সদায় মদ খা অশান্তি কৰে এতিয়া ইহঁতৰ পৰাও মই ক'তো অকলে অকলে যাবই নোৱাৰো বৈ বৈ মোৰ ডিঙি ওলমি ওলমি তহঁতিও পিকনিক খাবিগৈ বৈ ভাইটি তই ক'ত আছ সোনকালে আমাক মায়ে পিকনিক লৈ যাম বুলি কৈছে সোনকালে সৌখিনিত বহি থকা বৰ্তা কেইজন চাগে বহুত সোনকালে আহিলে আমিয়ে দেৰিকে আহি পালোহি উফ ভাগৰ লাগি গ'লগৈ ইমান ডাঙৰ ছাগলীটো মই অকলে অকলে দাঙি দাঙি আনিছো দিলীপ নাহে নেকি তাক যে নাই দেখা দেউতা আহিব নোৱাৰে বৰ্তা দেউতা পেট বেয়া কৰিছে দেউতা বাথৰুমতে সোমাই আছে ঐ হাবিত্ৰী মাংসখিনি বনোৱা হ'ল যদি বৈ অকণমান ফুৰি আহোঁগৈ অহাৰ পৰা কাম কৰি কৰি এতিয়ালৈকে শেষেই হোৱা নাই বাকী মানুহবোৰ দেখিছ নাই অহাই নাই আৰু ভাত বনাবলৈ আছেই সিহঁতি আহিলে সিহঁতিয়ে বনাব বৈ তাকেহে ইয়াত যদি বহি কাম কৰি থাকো তেতিয়াহ'লে চব কাম আমিয়ে কৰিব লাগিব অকণো ফুৰিবই নাপাম তহঁতি চাগে বহুত সোনকালে আহিলি আমাৰহে দেৰি হ'ল আমি বহুত সোনকালে আহিলো দাইল আৰু ছাগলী মাংস বনোৱা হৈ গ'ল আৰু এই মাছটো তহঁতৰ পুখুৰীৰ নেকি এইটো আমাৰ পুখুৰীৰ একেবাৰে ডাঙৰ মাছটো ঐ হাবিত্ৰী তই মাছৰ আঞ্জাখিনি বহুত ধুনীয়াকে বনাবলৈ জান সেইকাৰণে এই মাছটো কাটি বাছি একেবাৰে বনায়ে পেলা চিচি মই যে মাছ চুবলৈ একেবাৰে বেয়া পাওঁ মাছটো কাটিলে একেবাৰে পেটত ইমান কলা কলা পেটুবোৰ ওলায় আৰু আমাৰ ঘৰৰ পৰা যিহেতু ছাগলীটো আনিছিলোঁ সেইকাৰণে সেইটো কাটি বাছি বনালোঁ এতিয়া এইবোৰ মাছ চাছ কাটি বেছি মই বনাই থাকিব নোৱাৰোঁ অকণমান ফুৰি আহোঁগৈ আমি এতিয়া সেইকেইজনী ওলায়ে গুচি গ'ল দেখোন ফুৰিবৰ কাৰণে আৰু মই এতিয়া এইডাল মাছটো বাচিব লাগিব বনাব লাগিব বৰ এইবোৰ আপদ দেই এইবোৰ মাছ কেলে জানো আনিলো এতিয়া ময়ে বাচিব লাগিব ময়ে বনাব লাগিব মানুহজনক কৈয়ে আছিলোঁ মাছ চাছ একো নিনো বুলি কিন্তু একো কথাই নুশুনে বৈ মাইকী মানুহবোৰ আহিল যিহেতু এতিয়া আমি আৰু ৰন্ধা বঢ়া কৰি নাথাকো ঠাইখিনি বহুত দিন দেখাই নাছিলো গাঁৱত থাকো যদিও বৈ ঠাইখিনিকে অকণমান চাই আহোঁগৈ ককাইদেউ ব'লক মোক এৰি চব গ'ল ফুৰিবৰ কাৰণে এতিয়া মই অকলে অকলে কাম কৰি থাকিব লাগিব এই মাছডাল কেলে জানো আনিলো ননা হ'লে ভাল আছিলে মানুহবোৰ ক'লৈ গ'ল ইয়াত চোন এটাও মানুহো দেখা নাই মানুহবোৰ চব ফুৰিবলৈ ওলাই গ'ল দাইল আৰু ছাগলী মাংসখিনি বনোৱা হৈ গ'ল এতিয়া ভাত আৰু এই মাছৰ আঞ্জাখিনি বনাবলৈ আছে মই মিছাতে ইমান ডাঙৰ কেৰাহীটো ঘৰৰ পৰা দাঙি দাঙি আনিলো ইয়াত চোন সকলো বস্তু বনোৱা হৈয়ে গ'ল তাকেহে বাচন বৰ্তন ননা হ'লেও ভাল আছিলে চব মানুহে চোন ঘৰৰ পৰা বাচন বৰ্তন লৈয়ে আনিছে ময়ো ল'ৰাটোক এটা ডাঙৰ কেৰাহী আৰু এটা ডাঙৰ গামলা লৈ আনিবলৈ কৈছিলোঁ এতিয়া সি আনিছে নে নাই অনা একো নাজানো ৰূপহী আমি আহিলো যিহেতু তই এতিয়া ইয়াত কাম কৰি থাকিব নালাগে তয়ো বেলেগৰ নিচিনা ফুৰি আগৈ যা আজি ভাত আৰু মাছৰ তৰকাৰীখিনি আমিয়ে বনাই দিম ঠিক আছে পেহিদু মোৰ এনেও মাছ কাটি বাছি বনাবলৈ বৰ দিগদাৰ পাওঁ আপোনালোকে বনাওক মই অকণমান ফুৰি আহোঁগৈ ৱাও ইমান ধুনীয়া ঠাই আমাৰ গাঁৱৰ ভিতৰতো যে ইমান ধুনীয়া ঠাই আছে বুলি মই আজিহে গম পালো ঐ হাবিত্ৰী চাচোন চা পানীখিনি কেনেকে ওপৰৰ পৰা পৰি আছে দেখিয়ে কিবা এটা ভাল লাগি গৈছেগৈ
এই ধুনীয়া ঠাইখিনিৰ লগত ফটো নামাৰিলে হ'ব জানো? দুকপিমান চেলফিকে মাৰি লওঁ, তেতিয়াহে মোৰ লগৰবোৰক দেখাব পাৰিম। ঐ ৰূপহী, আমাকো ফটো দুকপিমান মাৰি দেচোন। ফটো মৰা মোবাইল আমাৰ ওচৰত নাই, তই মাৰি দেচোন দুকপিমান। নামাৰো দেই, তহঁতি বেয়া নাপাবি। মোৰ এই মোবাইলটো বহুত দামী হয় আৰু ফটো মাৰি মাৰি মোবাইলটো বেয়া হৈ যাব। মই পিছত কেনেকৈ ল'ব পাৰিম এটা মোবাইল? মই মাৰিব নোৱাৰো। ঐ সাবিত্ৰী, বৈ বৈ, ভাত হ'লনে নাই হোৱা আমি চাওঁগৈ। ভাত খাই মেলি সোনকালে গুচি যাব লাগিব। ইহঁতৰ লগত চুপতি মাৰি একো লাভ নাই। বৰ ফটো মাৰি দিব লাগে সিহঁতক, মোৰ আৰু বেলেগ কাম নাই। আৰু কিমান দূৰ যাব লাগিব? ইমান দূৰ বাট কেৰাহীৰ ওপৰত বহি বহি মোৰ কিন্তু একেবাৰে অৱস্থা বেয়া হৈ গৈছে। মোৰ আৰু যাবলৈ অকণো মন নাই। পিকনিক খাবলৈও মোৰ মন নাই। মোক ইয়াতে ৰখাই দিয়া, ইয়াতে ৰখাই দিয়া। পালোহি আৰু অলপমান তুমি ধৈৰ্য ধৰি বহি বহি আহাচোন। পালোহি আমি। আজিকালি বোৱাৰীবোৰে 5টা 6টা মানুহৰ কাৰণে ভাত বনাবলৈকে নোৱাৰে আৰু ভাত বনাব লাগিব বুলি ক'লেই ভয়তে পলায়। আমি আগতে 10টা 20টা মানুহৰ কাৰণে ভাত বনাওঁ, তেনেকৈ মানুহক খুৱাই বুৱাই পঠিয়াওঁ। ঠিকেই কৈছা। আমি কিবা কৰি দিব লাগিব নেকি? আহোঁতে আহোঁতে আমাৰ দেৰিয়ে হৈ গ'ল। ইমান দূৰ খোজকাঢ়ি আহিছোঁ। মোৰ যে একো কৰিবলৈ মন নাই, মই নোৱাৰোৱেই। মোৰ যে বহুত ভোকহে লাগিছে। কিবা অকণমান খাই ল'লেহে গাত শক্তি আহিব। নালাগে নালাগে, একো কাম কৰি দিব নালাগে, কাৰণ ভাত মাছ মাংস দাইল সকলোবোৰ বনোৱা হৈ গ'ল। কেৱল এতিয়া মানুহবোৰে খাবহে লাগে আৰু ইয়াৰ পৰা যাব লাগে। মোৰ ল'ৰাটো আহি পালেহি। সোনকালে সিহঁতক ভাত খুৱাই মেলি পঠিয়াই দিব লাগিব। মাহীদু, মুলেশ্বৰেচোন একেবাৰে বোৱাৰী লৈয়ে আনিলে যেন পাইছোঁ। বৰ মৰম লগা দেই আমাৰ হ'বলগীয়া বোৱাৰীজনী। যিহেতু সকলো মানুহ আহি পালেহি আৰু এতিয়া দিনৰ 2টা বাজি গ'ল, ভাতটো বাঢ়ি দিলে ভাল হ'ব নেকি? আজি বহুত ফটো মাৰিলোঁ আৰু এতিয়া মোৰ যে বহুত ভোক লাগিছে। তাত চাগে ভাত আৰু মাছৰ আঞ্জাখিনি বনালেই। সোনকালে যাওঁ, খাই বৈ ঘৰলৈ যামগৈ। ছাগলী মাংসখিনি কোনে বনাইছিল জানো? খাবলৈ বৰ সোৱাদ হৈছে দেই, বৰ সোৱাদ হৈছে। আজি হৈছে বছৰৰ একেবাৰে শেষৰ দিন। অহা কালিৰ পৰা নতুন এটা বছৰ সোমাব আৰু নতুন বছৰে যাতে সকলো মানুহকে সুখ আনন্দ কঢ়িয়াই আনে। Happy New Year!